নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1430 ভাস্কৰাব্দৰ পুহ মাহৰ 26 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 12 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:14:56 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:45। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আইডৰটো হ'লে যোগ হ'ব শুভ গাজু। বন্ধুসকল এতিয়া হওকচোন আজি দিনটো ৰাশিফলিতান্তিৰ মাজলৈ যাওঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বৈবাহিক জীৱনত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ কৰ্মৰ বাবে আনে আপোনাক সন্দেহৰ চকুৰে চাব পাৰে। লগতে আজি আপোনাৰ আৰ্থিক দিশটো সামান্য কিন্তু দুৰ্বল হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আত্মীয় পৰিয়ালৰ বা ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি বিবাহিত ব্যক্তিসকলৰ তেওঁলোকৰ সন্তানে আনন্দ দিব বা সন্তানৰ পৰা আজি আপোনালোকে আনন্দ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ৰাজহুৱা কৰ্মত খুব ব্যস্ততা বাঢ়িব। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে মনত কিন্তু আজি আপোনালোকৰ সামান্য চিন্তা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰিব। সাহসেৰে আজি আপোনালোকে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব বা কৰ্মক্ষেত্ৰত আজি আপোনালোকে অধিক সাহসী হ'ব পাৰিব। লগতে আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত খুব শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব পাৰিব আজি আপোনালোকে। যদিও বিবাহিত ব্যক্তিসকলে আজি পাৰিবাৰিক দিশত সজাগ নহ'লে কিন্তু সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত অধিক দায়িত্ব বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ আজি ব্যস্ততা বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে আজি আপোনালোকৰ জয় লাভ কৰিব পাৰিব। মনৰ উৎসাহ আজি আপোনালোকৰ বৃদ্ধি হ'ব। কৰ্মৰ প্ৰতি আজি আপোনালোকৰ মনটো খুব আগ্ৰহী হ'ব। লগতে আজি আপুনি শুভ সংবাদ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰে। ঘৰুৱা কৰ্মত আজি আপোনালোকে উন্নতি লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় বৃদ্ধি হ'ব। মনৰ আশা আজি আপোনালোকৰ খুব পূৰণ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়াল বা চিনাকি ব্যক্তিৰ দ্বাৰা কিন্তু সামান্য বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত শুভ হ'ব বা ভ্ৰমণৰ সুযোগ আজি আপোনালোকে লাভ কৰিব।
কৰ্ম কৌশল আয়ত্ত কৰিব পাৰিব আজি আপোনালোকে। আজি আপোনালোকৰ নতুন নতুন বিষয়ত জ্ঞান লাভ কৰিব সক্ষম হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বা জনপ্ৰিয়তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপুনি ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি চোৰ ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হ'ব লাগিব। লগতে আজি আপুনি সজাগ নহ'লে প্ৰাপ্য ধন হানি হ'ব পাৰে বা ক'ৰবাত পাবলগীয়া বস্তু আজি আপোনালোকে হেৰুৱাব পাৰে। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে আজি কিছু সজাগ আৰু সাৱধান হৈ চলাটো ভাল হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।